নমস্কাৰ, মই সাগৰিকা দুৱাৰা। এইখন আছে মোৰ হাতত কৌশিক নন্দন বৰুৱাৰ সৰাফুল। এখন উপন্যাস নহয়, কিছুমান কাহিনীৰ কিছুমান অনুভূতিৰ কাহিনী। এইখন মই পঢ়ি আছোঁ, বৰ্তমান এইখন মই পঢ়ি আছোঁ আৰু পঢ়ি সঁচাকৈ ভাল লাগিছে। তাৰে আজি ৭২ নং পৃষ্ঠাত 72 নম্বৰ পৃষ্ঠাত এটা অনুভৱ তেওঁ লিখিছে। কিছুমান কথা ৰিলেট কৰিব পাৰিছোঁ, সেই পঢ়ি শুনাবলৈ লৈছোঁ। ইয়াত ৭২ নং পৃষ্ঠাত লিখা আছে, কিছুমান সম্পৰ্কত অংক থাকে। হয়, কিছুমান সম্পৰ্কত অংক থাকে। ময়ো ব্যক্তিগতভাৱে এই কথাটো বিশ্বাস কৰোঁ, কাৰণ কিছুমান মানুহ আপোনালোকৰ জীৱনলৈ আহে। বহুত মানুহ লগ পোৱা যায় জীৱনত, আৰু বৰ্তমানলৈকে লগ পোৱা তাৰ বহুত মানুহেই এনেকুৱা লাগে যেন কিছুমানে সঁচাকেই যিদৰে অংক জংক পংক, সেই মানুহবোৰো যেন জংক পংক, আৰু সেই মানুহবোৰক মানে বুজি পাবলৈ অকণমান টান হয়। আৰু তেনেকুৱা সম্পৰ্কত আমি সোমাওঁ। কিছুমান অংকৰে কৰা সম্পৰ্ক, যিবোৰ অংকৰে কৰা সম্পৰ্কত আমিও বান্ধ খাই পৰোঁ কেতিয়াবা। সেয়ে মই পঢ়ি শুনাইছোঁ আপোনালোকক। কিছুমান সম্পৰ্কত অংক থাকে। কিছুমান সম্পৰ্কত অংক থাকে। প্ৰিয়জন নহয়, প্ৰয়োজন হোৱাৰ অংক থাকে। আমনিৰ সময়বোৰ পাৰ কৰাৰ অংক থাকে। নিসংগতাক দূৰ কৰাৰ অংক থাকে। হতাশাৰ পৰা আশালৈ আগবঢ়াৰ অংক থাকে। ভাঙি যোৱা বুকুখন নতুনকৈ জোৰা দিয়াৰ অংক থাকে। আৰু যেতিয়া সেই অংক শেষ হয়, তাত বাকী হিচাপত কোনো আৱেগ নৰয়। ৰয় মাথো সফলতাৰ হাঁহি মাৰি নিজক আগুৱাই নিয়াৰ সমীকৰণ। অনুভূতি, ভালপোৱা, এইবোৰ সেই দশমিকৰ পিছফালৰ সংখ্যাকেইটাৰ দৰেই থাকি যায়, যাক কোনেও নাচায়। বিশ্বাস কৰক, কিছুমান সম্পৰ্কত সঁচাই অংক থাকে। আৰু সেই অংক কৰাসকলে আৱেগকো পাৰ্চেণ্টেজত উলিয়াই দিব পাৰে। নোৱাৰো মাত্ৰ মই, আপুনি আৰু আমি আৱেগৰ অংক নাজানো, ভালপোৱাৰ পাৰ্চেণ্টেজো নাজানো। জানো মাত্ৰ প্ৰেমৰ সংলাপত হেৰাই যোৱা সময়ৰ আওৰাই হুমুনিয়াহ কাঢ়িব, যি হুমুনিয়াহত বিষাদৰ বিষ ঢালি থোৱা থাকে। আপুনি মানক বা নামানক, কিন্তু কিছুমান সম্পৰ্কত সঁচাই অংক থাকে। ধন্যবাদ।